বাঘ ওলাইছে না এতিয়া প্ৰশাসনে আমাক আহি পেলাই সহায় কৰিয়ে আছে আমাৰ ৰাইজেও সহায় কৰিয়ে আছে এতিয়া আমাৰ ৰাতি গৰু ছাগলী মেঠাইতে আছে মানুহ এয়া এনেকৈ আছোঁ আমাৰ বহুত ভয় লাগিছে তাৰমানে এতিয়া ৰাতি আহি যে বাঘে যে আমাৰ গৰু এটাৰ পৰা হেৰি কৰে তেতিয়াতো আমাৰ হেৰি কৰিব উপায় নাই তাৰপৰা এতিয়া প্ৰশাসনে কি কৰে এতিয়া সদায়তো আহি আছে এতিয়া হেৰি কৰি আছে আমাক বাঘৰ আতংকত আছোঁ আমি এতিয়া আমাৰ মানে ৰাতিটোৱে মানে বিৰাট ভয়ৰ নিচিনা হৈছে গতিকে গৰু গাই গৰু আছে আমাৰ ছাগলী আছে মানুহ আমাৰ এতিয়া ধৰক পালখনেহে বেৰি থৈছোঁ আমাৰতো বেৰ নাই টিংপাতে বেৰি থৈছোঁ গতিকে এতিয়া আমাৰ সেইটো কাৰণে বিৰাট ভয় হৈছে আগত এতিয়া আমাৰ যিটো ল'ৰা হেৰি আঘাত কৰিলে সেইটো এতিয়া যোৰহাটত আছেগৈ যোৰহাটত অকণমান ভাল হৈছে বুলি কোৱা শুনিছোঁ দিছে সেইটো ক'ব লাগিব এতিয়া ৰেঞ্জাৰো আহিছে ৰেঞ্জাৰ আহি পেলাই কালি আহিছে আহি পেলাই আমাক বহি পেলাই আমাক কৈছে আপোনালোকে কওক আমি ব্যৱস্থা কৰি দিম ইমানলৈকে সহায় কৰিছে বা আমাক নাইকিয়া বুলি আশংকাত আছে এতিয়াতো ভয় লাগিছে তাৰপিছত ৰাতি আহি পেলাই কিবা দিগদাৰ কৰিব গৰু এটা মাৰি দিব কিবা এটা কৰিব অৱশ্যে এতিয়াও বন বিভাগৰ মানুহ অহা কথা কৈছে জানো কি কৰে এতিয়া খাতি জানিব ছাগলী এটা মাৰিলে মাৰি পেলাই তাত হেৰিয়তে আমি গুণ পালোঁ গুণ পোৱাৰ কাৰণে মানুহখিনিয়ে ভাবিলে যে ইয়াতে বাঘ আছে খেয়াল কৰি আছে কিন্তু বাঘটো দেখা নাই কিন্তু সেই ল'ৰাটোৱে সিফালৰ পৰা আহোঁতে বাঘটো দেখি পেলাই এতিয়া স্থানীয় যুৱকবিলাকেও কষ্ট কৰিছে তেওঁ বস্তু উলিয়াব পৰা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা